Hello everyone, July মাহত অনুষ্ঠিত হ'বলগীয়া DLED পেড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে সোশিয়েল সায়েন্সৰ ওপৰত এইটোৱে হ'ল মোৰ ফাৰ্ষ্ট ভিডিও। আপোনালোকে নিশ্চয় জানে যে সোশিয়েল সায়েন্সত টোটাল 20 মাৰ্কস আছে। 20 মাৰ্কস আটাইতকৈ বেছি নম্বৰ সোশিয়েল সায়েন্সতে দিয়া আছে। ওকে, সো 20 মাৰ্কস কেনেকৈ পাব পাৰি সেই বিষয়ে আপোনালোকে চিন্তা নকৰিব। এইখিনি মই ৰেডি কৰি দিম, কেৱল সোশিয়েল সায়েন্সই নহয় বাকিবোৰ সাবজেক্টটো মই ৰেডি কৰি দিম, আপোনালোকে জাস্ট মোক ফলো কৰিব। ওকে, সো মই ফাৰ্স্ট কোৱেশ্চনৰ পৰা স্টাৰ্ট কৰি দিলো, আপোনালোকে নোট ডাউন কৰি ৰাখিব ইম্পৰ্টেন্ট কথাখিনি। ফাৰ্স্ট কোৱেশ্চনটো দি আছে হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল? আনসাৰটো হ'ল 1921। সো মনত ৰাখিব, ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ইয়াত কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দি আছে আপোনালোকৰ সুবিধাৰ বাবে। হৰপ্পা সভ্যতা 1921 চনত আৱিষ্কৃত হৈছিল। ওকে, 1921 চনত RB দয়াৰাম সাহনীৰ বা সাহনী দুটা নামে শুদ্ধ হয়, কোনোবা সাহনী লিখে বা সাহনী লিখে, যি নহওক তেখেতৰ নেতৃত্বত প্ৰত্নতাত্ত্বিকসকলে সিন্ধু নদীৰ পাৰত অৱস্থিত হৰপ্পা সভ্যতাৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। ওকে, যিখন বৰ্তমান ক'ত আছে? পাকিস্তানত আছে। গতিকে এইবোৰ টপিক আপোনালোকে ভালদৰে নোট ডাউন কৰি ৰাখিব, এই নামটো ভালদৰে নোট ডাউন কৰি ৰাখিব, পাকিস্তানত নোট ডাউন কৰি ৰাখিব আৰু চনটো আপোনালোকে মনত ৰাখিব। ওকে, নেক্সট সেকেন্ড কোৱেশ্চনটো কি দিয়া আছে ইয়াত? সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল? অৰ্থাৎ সিন্ধু উপত্যকাৰ সভ্যতা যেটো আছিল তাত কিছুমান ঘৰ নিৰ্মাণ কৰা হৈছিল, সেইবোৰ কিহেৰে বনোৱা হৈছিল? আনসাৰটো হ'ল পুৰা ইটা, অৰ্থাৎ পকা ইটাৰে সজোৱা হৈছিল বা বনোৱা হৈছিল। নেক্সট 3 নম্বৰ কোৱেশ্চন, সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল? অৰ্থাৎ ইয়াত যেটো সভ্যতা আছিল, সিন্ধু উপত্যকাৰ যেটো সভ্যতা আছিল, সেই সভ্যতা সমাজৰ মানুহসকলে যেটো বাণিজ্য কৰিছিল সেইটো কাৰ লগত কৰিছিল? আনসাৰটো হ'ব, এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এটো ৰিপিট হৈছিল কোৱেশ্চনটো কেইবাৰ বাৰো। আনসাৰটো এ নম্বৰ হ'ব মেছোপটামিয়া, এটো আনসাৰ হ'ব শুদ্ধ আনসাৰ। সো ইয়াত কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিয়া আছে, এইবোৰ নোট ডাউন কৰি ৰাখিব। সিন্ধু উপত্যকাৰ সভ্যতা সমাজে প্ৰধানত মেছোপটামিয়া, পাৰস্য উপসাগৰীয় অঞ্চল আৰু উত্তৰ পশ্চিম ভাৰতৰ অন্যান্য অঞ্চলৰ লগত বাণিজ্য কৰিছিল। সো মোস্ট ইম্পৰ্টেন্ট এইটোৱে হয়, এইটোৰ লগত বাণিজ্য কৰিছিল, তাৰ উপৰিও ইহঁতৰ লগতো বাণিজ্য কৰিছিল, ব্যৱসায় কৰিছিল। গতিকে এই তিনিটা টপিক আপোনালোকে ভালদৰে মনত ৰাখিব। ওকে, সো অপচনত হয়তো এইটো নিদিব, ইয়াৰ পৰা এটা দিব পাৰে, গতিকে এই তিনিটা নাম আপোনালোকে ভালদৰে মনত ৰাখিব। সিন্ধু উপত্যকাৰ বণিকসকল এই অঞ্চলবোৰত, ওকে, ইয়াতো কিছুমান ইম্পৰ্টেন্ট কথা দি আছে যে সিন্ধু উপত্যকাৰ বণিকসকল এই অঞ্চলবোৰত কি কৰিছিল? সোণ, ৰূপ, তাম, টিন, সিংহ আৰু ব্ৰঞ্জৰ নিচিনা মূল্যৱান সামগ্ৰী বাণিজ্য কৰিছিল। সো যদি প্ৰশ্ন আহে সিন্ধু উপত্যকাৰ যেটো সভ্যতা আছিল, সেই সভ্যতাৰ যেটো সমাজ আছিল, তাত থকা মানুহসকলে কিহৰ বাণিজ্য কৰিছিল, কোনবোৰ বস্তুৰ ওপৰত? তো এইবোৰ বস্তু আপোনালোকে মনত ৰাখিব, সোণ, ৰূপ, তাম, এইবোৰৰ নাম আপোনালোকে মনত ৰাখিব। ওকে, ইম্পৰ্টেন্ট হয় কিন্তু মই কৈছো নহয় যে 20 মাৰ্কস কেনেকৈ পাব লাগে আপোনালোকে চিন্তা নকৰিব, মই ৰেডি কৰি দিম। গতিকে এইবোৰ আপোনালোকে ভালদৰে মনত ৰাখিব, নিশ্চয় আপোনালোকে 20 ভিতৰত 20 পাবই। ওকে, আৰু এইখিনিতে মই আপোনালোকক জনাই দিওঁ, আপোনালোকে যেটো এন্ট্ৰেন্স এক্সাম দিয়াৰ পিছত আপোনালোকে যেতিয়া পাস কৰিব তেতিয়া ফাৰ্স্ট সেমত আপোনালোকে এডমিশন ল'ব। সো ফাৰ্স্ট সেমৰ যিখিনি নোটস, নিউ সিলেবাস মতে নোটসবোৰ বা ইত্যাদি মেটেৰিয়েলছখিনি মই কিন্তু ৰেডি কৰি থৈ দিছো। যদি আপোনালোকৰ তেতিয়া প্ৰয়োজন হয় তলত মোৰ হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে, এটো ডেসক্ৰিপচনত দি থাকিব, গতিকে আপোনালোকে তাত যোগাযোগ কৰিব পাৰিব। নিশ্চয় মই আপোনালোকক প্ৰথমৰ পৰা লাষ্টলৈকে DLED আপোনালোকক পাস কৰাই পেলাই মই উখা লম। ওকে, সো এটো হ'ল, এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ আহি গলো। ওকে, সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল? ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মই ইয়াত সিন্ধু উপত্যকাৰ ওপৰত কোৱেশ্চন কেইটা লৈছো, কাৰণ ইয়াৰ পৰা কোৱেশ্চনটো 100% আহিবই। মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ চাইছো কিন্তু দেই, সেইবোৰৰ পৰাহে মই ইয়াত লৈছো। ওকে, এ নম্বৰ কোৱেশ্চন, ইয়াৰ আনসাৰটো হ'ব নগৰ পৰিকল্পনা। সো শুদ্ধ আনসাৰটো নগৰ পৰিকল্পনাই হ'ব। সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল? নগৰ পৰিকল্পনাৰ ওপৰত সিহঁত বিখ্যাত আছিল। সো ইয়াত এক্সট্ৰা ইনফৰমেশ্যন দিয়া আছে, ইয়াত লিখা আছে সিন্ধু উপত্যকাৰ সভ্যতা নগৰ পৰিকল্পনা। ওকে, এইটো মনত ৰাখিব, নগৰ পৰিকল্পনা। ভূমিৰ ব্যৱহাৰ, ইয়াত হ'ব ভূমিৰ ব্যৱহাৰ আৰু উন্নত নিষ্কাশন ব্যৱহাৰৰ বাবে বিখ্যাত আছিল।
সো হিয়তে তিনিটা ক্ষেত্ৰত বিখ্যাত আছিল ইয়াত এটা হল নগৰ পৰিকল্পনা যেটো আমাৰ অপচনত দিয়া আছে এটো শুদ্ধ হ'ব তাৰ উপৰিও দুটা বিষয় ইয়াত দিয়া আছে ভূমিৰ ব্যৱহাৰ আৰু আনটো হল উন্নত নিষ্কাশন এই দুটা আপোনালোকে ভালদৰে মনত ৰাখিব হয়তো অপচনত এটো নিদিব এটো দিব পাৰে বা এটো দিব পাৰে গতিকে এই তিনিটা আপোনালোকে ভালদৰে মনত ৰাখিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 হিন্দু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনটো জন্তু প্ৰসিদ্ধ নাছিল এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো কোৱেশ্চনটো কি হৈছে ইয়াত হিন্দু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনটো জন্তু প্ৰসিদ্ধ নাছিল সো জন্তুৰ বিষয়ে আপোনালোকে ভালদৰে মনত ৰাখিব সো ইয়াত আনসাৰটো হ'ব জিৰাফ বাকি এইবোৰ আছিল হাতী মহ ঘোঁৰা ইয়াত এক্সট্ৰা ইনফৰমেশনত মই দি দিছো যে হিন্দু সভ্যতাৰ সমাজত ষাঁড় গৰু মহ ভেড়া গাহৰি কুকুৰ হাতী উট ঘোঁৰা ইত্যাদি পশুপালন প্ৰধান আছিল অৰ্থাৎ এটো সভ্যতা সমাজত এইবোৰ বস্তু পোহনীয়া হিচাপে ৰখা হৈছিল এইবোৰ আপোনালোকে ভালদৰে মনত ৰাখিব এইবোৰ ইয়াৰ পৰা ইয়ালৈকে মনত ৰাখিব যেনেকুৱা ঘোঁৰা ইয়াত ঘোঁৰা দিয়া আছে তাৰপিছত মহ ইয়াত মহ দিয়া আছে হাতী দিয়া আছে কিন্তু জিৰাফটো কিন্তু ইয়াত দিয়া নাই গতিকে এইবোৰ যদি আপোনালোকে ভালদৰে মনত ৰাখে তেনেহলে এনেকুৱা ধৰণৰ কোৱেশ্চন যে না আছিল এনেকুৱা ধৰণৰ কোৱেশ্চনৰ আনসাৰ আপোনালোকে ধুনিয়াকৈ কৰিব পাৰিব জাস্ট আপোনালোকে কিন্তু মই কৈ দিছো আপোনালোকে জাস্ট এইবোৰ মুখস্থ কৰি থৈ নিদিব এটো কোৱেশ্চন আহিলে এটো কোৱেশ্চন আনসাৰ এটো কোৱেশ্চন পঢ়িলে আৰু জিৰাফটো নহয় এটো মুখস্থ কৰি থৈ দিলে এনেকৈ যদি মুখস্থ কৰে তেনেহলে কিন্তু আপোনালোকে ভাল নম্বৰ নাপাব আপোনালোকে ডিটেইলছ খিনি জানিব লাগিব কোনবোৰ ডিটেইলছ ইয়া যেটো কোৱেশ্চনটো দিছে হিন্দু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনটো জন্তু প্ৰসিদ্ধ নহয় কোনটো নহয় সো হয়বোৰ আমাৰ কোনবোৰ হয়বোৰ আমাক জানিব লাগিব তেতিয়াহে এইবোৰক কোৱা হয় ডিটেইল ষ্টাডি ভাল নম্বৰ পোৱাৰ বাবে এনেকৈ ষ্টাডি কৰিব লাগিব সো কোনবোৰ হয় এইবোৰ মনত ৰাখিব লাগিব ওকে সো ইয়াৰ আনসাৰটো হ'ব জিৰাফ আৰু এইবোৰ আপোনালোকে নোট ডাউন কৰিব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এইখন ভিডিও ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম আপোনালোকে জয়েন হ'ব আৰু তাতে হয়তো মই পিডিএফ শেয়াৰ কৰি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ওকে আৰু কিবা ধৰণৰ যদি প্ৰবলেম থাকে কিবা ধৰণৰ কবলকা থাকে তেনেহলে ভিডিওৰ যেটো কমেন্ট সেকশন আছে তাতে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকৰ কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম 6 নম্বৰ কোৱেশ্চন কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো কৰ পৰা আৰম্ভ হৈছিল কপাহৰ পৰা বস্ত্ৰ যি আমি নিৰ্মাণ কৰিছিলো উৎপাদন কৰিছিলো সেই প্ৰথাটো কৰ পৰা ষ্টাৰ্ট কৰা হৈছিল সো আনসাৰটো হ'ব ভাৰত মই বাকিবোৰ অপচন পঢ়ি দিয়া নাই সময় লাগিব বহুত গতিকে আনসাৰটো হ'ব আমাৰ ইন্ডিয়া নেক্সট কোৱেশ্চন নম্বৰ 7 কোনে হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল এটো কোৱেশ্চন আমি প্ৰথমত পাইয়ে গৈছিলো এটো যেটো আমাৰ ইয়াত এক্সট্ৰা ইনফৰমেশন আছে ইয়াত দিয়া আছে তথাপিও মই কোৱেশ্চনটো এবাৰ দি দিছো ইয়াত ওকে 7 নম্বৰ কোৱেশ্চন কোনে হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল সো ইয়াৰ আনসাৰটো এ নম্বৰ হ'ব দয়াৰাম সাহনী ওকে ইয়াত এক্সট্ৰা ইনফৰমেশন অলপ দিয়া আছে কি দিয়া আছে ইয়াত 1920 চনত দয়াৰাম সাহনীয়ে হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল সো ইয়াত চনটো যেটো দিয়া নাই গতিকে আপোনালোকক চনটো জনাই দিয়াৰ বাবে মই এক্সট্ৰা ইনফৰমেশন খিনি ইয়াত এড কৰিছো 1920 গতিকে আপোনালোকে চনটো মন ৰাখিব যে 1920 চনত এইগৰাকী ব্যক্তিয়ে হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল ওকে নাও আই মুভ টু দা সেকেন্ড ওয়ান কোৱেশ্চন নম্বৰ 8 হিন্দু উপত্যকাৰ সভ্যতাৰ আটাইতকৈ প্ৰসিদ্ধ নগৰ কোনখন আছিল ওকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট ভালদৰে মনত ৰাখিব এইবোৰ কোৱেশ্চন আপোনালোকে 100% পৰীক্ষাত দেখিবলৈ পাবই ইয়াৰ পৰা এটা কোৱেশ্চন আপোনালোকে নিশ্চয় পাব ওকে সো ইয়াৰ আনসাৰটো হ'ব হৰপ্পা ওকে নাও কোৱেশ্চন নম্বৰ 9 হিন্দু উপত্যকাৰ সভ্যতাৰ লোকসকলে কোনটো লিখন পদ্ধতি ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয় এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই ক'ব বিচাৰিছো যিমান কেটা কোৱেশ্চন ইয়াত দিয়া আছে আটাইকেইটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে সো ইয়াৰ আনসাৰটো হ'ব হিন্দু লিপি এইবোৰ লিপি নহয় মই অপচনবোৰ পঢ়ি দিয়া নাই আনসাৰটো হ'ব হিন্দু লিপি আপোনালোকে মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় নাও কোৱেশ্চন নম্বৰ 10 ওকে ঋকবেদত তলৰ কোনটো নদীৰ নাম উল্লেখ নাই সো নাই নহয় নাছিল এনেকুৱা কোৱেশ্চনবোৰ কেনেকৈ পঢ়িব লাগে আৰু কেনেকৈ পঢ়ি মনত ৰাখিব লাগে মই এতিয়া কৈ দিম
যেনে ইয়াত এটা কোৱেশ্চন দিয়া আছে যে ঋকবেদত তলৰ কোনটো নদী উল্লেখ নাই जो কোনটো নদী উল্লেখ নাই সেই নদীটো আপোনালোকে মুখস্থ কৰি থৈ নিদিব কেতিয়াও এনেকুৱা কোৱেশ্চনৰ আনসাৰ মুখস্থ কৰি থৈ নিদিব আপোনালোকে কোনবোৰ মুখস্থ কৰিব যে কোনবোৰ উল্লেখ আছে আছেবোৰ আপোনালোকে মুখস্থ কৰি থৈ দিব ওকে সো ইয়াৰ আনসাৰটো হ'ব পেৰিয়াৰ নদীটো ঋকবেদত উল্লেখ নাই ওকে সৰস্বতী সিন্ধু যমুনা এইবোৰ নদী আছে সো এক্সট্ৰা ইনফৰমেশন খিনি এবাৰ চাই লও ইয়াত কি দিয়া আছে এক্সট্ৰা ইনফৰমেশন দিয়া আছে গংগা যমুনা সৰস্বতী সুতলেজ ৰবি চিনাব জিলম কুনাৰ সিন্ধু ৰাখা অপায়া আদি এইবোৰ নদীৰ নাম আপোনালোকে মুখস্থ কৰিব এইবোৰ নদীৰ নাম আপোনালোকে মুখস্থ কৰিব তেনেহলে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ আনসাৰ আপোনালোকে 100% কৰিব পাৰিব গতিকে কোনবোৰ নাই সেইটো মুখস্থ নকৰিব কোনবোৰ আছে সেইবোৰ মুখস্থ কৰিবলৈ চেষ্টা কৰিব গতিকে এই নামবোৰ মুখস্থ কৰিব কাৰণ ঋকবেদত এইবোৰ নদীৰ নাম উল্লেখ আছে তো এইবোৰ নদীৰ নাম উল্লেখ আছে কোনটো নাই পেৰিয়াৰ নদীটো নাই গতিকে এইটো আনসাৰ হ'ব শুদ্ধ আনসাৰ ওকে সো ইয়াত ঋকবেদত উল্লেখিত নদীসমূহৰ ভিতৰত সৰস্বতী নদী সো সৰস্বতী নদীটো কি কৈছে ইয়াত বিশেষভাৱে উল্লেখযোগ্য সো ইমানবোৰটো নদী আছে এইকেইটা নদী আছে ঋকবেদত উল্লেখ কৰা আছে তাৰ ভিতৰত সৰস্বতী নদীটো বিশেষভাৱে উল্লেখযোগ্য হয় গতিকে এইটো আপোনালোকে ভালদৰে মনত ৰাখিব এই নামটো আৰু এটা ইয়াত এক্সট্ৰা ইনফৰমেশন দিয়া আছে ঋকবেদত ইয়াক মানে কাক সৰস্বতী নদীক নাদী তাৰ্ণা নদী বুলি কোৱা হয় এইটো এটা মোস্ট ইম্পৰ্টেন্ট হয় যে ঋকবেদত সৰস্বতী নদীক কি নামেৰে জনা যায় সো আনসাৰটো হ'ব নাদী তাৰ্ণা এইটো মোস্ট ইম্পৰ্টেন্ট টপিক হয় আপোনালোকে ভালদৰে মনত ৰাখিব সো আজি মই ইয়াত বেসিক কোৱেশ্চন দিয়া নাই ফাৰ্স্ট ভিডিও হয় গতিকে টোটাল 10 মান কোৱেশ্চন দিছো ইয়াত আৰু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে ভালদৰে নোট ডাউন কৰি ৰাখি দিব আৰু তলত মই লিখি দিছো SCERT DLED ফাৰ্স্ট সেকেন্ড এন্ড ফোৰ্থ সেমিস্টাৰৰ ফাইনাল পেপাৰ নোটস নিউ সিলেবাস মতে দিয়া আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ স্কুল ইন্টাৰ্নশিপ ৰিপোৰ্ট লেসন প্লান এন্ড অ্যাসাইনমেন্ট এইবোৰ যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকৰটো এতিয়া নহব কাৰণ আপোনালোকে এন্ট্ৰেন্স এক্সামিনেশন দিব আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে হিয়তৰ যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে যোগাযোগ কৰিবলৈ ক'ব এইটো নম্বৰ নহলে এইটো নম্বৰ যোগাযোগ কৰিবলৈ ক'ব জাস্ট মেসেজ কৰিবলৈ ক'ব ফোন কৰিবলৈ নক'ব মই ব্যস্ত থাকো হয়তো আপোনালোকৰ কলটো ৰিসিভ নকৰিবও পাৰো সো যি নহওক মই ইয়াত কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দিছো আপোনালোকে ভালদৰে নোট ডাউন কৰি ৰাখিব যদি ভাল লাগিছে লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব লগতে আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি আপোনালোকে পাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক লগতে নটিফিকেশন বেলটো অন কৰি দিব যাতে মই এনেকুৱা ধৰণৰ যেতিয়া ভিডিওবোৰ বনাই দিম তেতিয়া যাতে নটিফিকেশনটো আপোনাৰ মোবাইললৈ প্ৰথমত গৈ পায় ঠিক আছে সো পুনৰ এবাৰ কৈ দিছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক মই আপোনালোকৰ DLED এন্ট্ৰেন্স এক্সামিনেশন কেনেকৈ ক্ৰ্যাক কৰিব লাগে কেনেকৈ ক্লিয়াৰ কৰিব লাগে সেইখিনি দায়িত্ব মই নিজে লৈ ললো আজিৰ পৰা মই ভিডিও দি থাকিম আপোনালোকে চাই থাকিব কিবা খুদিব লগা থাকিলে আপোনালোকে নিশ্চয় মেসেজ কৰিব পাৰিব তলত নম্বৰটো দিয়া আছে বা কমেন্ট সেকশনত আপোনালোকে খুদিব পাৰে ঠিক আছে সো আজিলৈকে এইখিনি আছিল see you on the next one till then thank you have a good day